এটা যুগৰ অৱসান গুচি গ'ল কোনোদিন ঘূৰি নহাৰ বাটেৰে জনপ্ৰিয় তথা বিশিষ্ট অভিনেতা জয়ন্ত দাস। সমগ্ৰ শিল্পী সমাজৰ মৰমৰ তথা বিশিষ্ট অভিনেতা ৰাজু দা অৰ্থাৎ জয়ন্ত দাস আৰু নাই। ব্যক্তিজন নোহোৱা খবৰটো কোনেও সহজভাৱে ল'ব পৰা নাই। নিশা প্ৰায় 8:41 শেষ নিশ্বাস ত্যাগ কৰে ধাৰাবাহিকৰ লগতে চলচ্চিত্ৰ জগতৰ অন্য এক উজ্জ্বল নক্ষত্ৰ জনপ্ৰিয় তথা বিশিষ্ট অভিনেতা জয়ন্ত দাস। বহুতো দল সংগঠনৰ লগতে অসমবাসীৰ মৰম আৰু সহায়েও ধৰি ৰাখিব নোৱাৰিলে জনপ্ৰিয় ব্যক্তিজনক। যকৃত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী মহানগৰীৰ এপ'ল' হস্পিটেলত কালি নিশা 8:41 শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় ব্যক্তিজনে। মৃত্যুৰ সময়ত ব্যক্তিজনে এৰি থৈ যায় পত্নী আৰু এগৰাকী কন্যা সন্তানক। হেৰাই গ'ল শিল্পী সমাজৰ মৰমৰ ৰাজু দা সঁচাই হেৰাই গ'ল। ব্যক্তিজনৰ অভিনয়ৰ কথা হয়তো আপোনালোকক বহলাই কোৱাৰ প্ৰয়োজন নাই। ধাৰাবাহিক ভাড়াঘৰত অভিনয় আৰু পৰিচালনাৰে সমগ্ৰ ৰাজ্যবাসীৰ আপোন হৈ পৰিছিল বিশিষ্ট ব্যক্তিজন। সমগ্ৰ ৰাজ্যবাসীক হাস্যৰসেৰে আমোদ দিয়া ব্যক্তিজন গুৱাহাটী এপ'ল' হস্পিটেলত চিকিৎসাধীন অৱস্থাত 54 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ভিডিঅ'ৰ শেষত জনপ্ৰিয় অভিনেতাজনৰ আত্মাই যেন চিৰশান্তিৰ লগতে সদগতি কামনা কৰে তাৰেই কামনা কৰিছোঁ।